এতিয়া অধ্যক্ষৰ সামৰণি বক্তব্য। সন্মানীয় সদন, যোৱা 6 জুলাই তাৰিখে আৰম্ভ হোৱা 6ষ্ঠ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন 14 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কৰ্মসূচীৰে সম্পূৰ্ণ হোৱাৰ অন্তত আজি সামৰণি পৰিল। পূৰ্বতে এই অধিৱেশন 16 দিনীয়া কৰ্মসূচীৰে সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল যদিও উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত শেহতীয়াকৈ সংঘটিত প্ৰলয়ংকাৰী বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি তথা বিধানসভাৰ সদস্যসকলে যাতে বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ দুৰ্দশাগ্ৰস্ত লোকসকলক প্ৰত্যক্ষভাৱে সহায় সহযোগিতা আগবঢ়াবলৈ সক্ষম হয়, সেই হেতুকে পূৰ্ব নিৰ্ধাৰিত কৰ্মদিন দুদিন হ্ৰাস কৰি 31 জুলাইৰ পৰিৱৰ্তে আজিৰ পৰা মুলতবি ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মাননীয় সদস্যসকল, 6ষ্ঠ অসম বিধানসভাৰ এইখন প্ৰথম পূৰ্ণাংগ অধিৱেশন। বিধানসভালৈ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ অহা সদস্যসকলৰ বাবে এই অধিৱেশন বিশেষ গুৰুত্বপূৰ্ণ। এই অধিৱেশনৰ প্ৰথম বৈঠকৰ দিনটোত মাননীয় সদস্য শ্ৰী হাবে তৰণ ডাঙৰীয়াই বিনা প্ৰতিনিধিত্বৰে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হন। বিগত 10 জুলাই তাৰিখে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই দাখিল কৰা 2026-27 বৰ্ষৰ বাৰ্ষিক বিৱৰণী প্ৰাককালিত বাজেট সদনে পাৰিত কৰাৰ উপৰিও এই অধিৱেশনৰ কালছোৱাত 2খন নতুন বিধেয়কে ধৰি সৰ্বমুঠ 15খন গুৰুত্বপূৰ্ণ বিধেয়কৰ লগতে অসম বিনিয়োজক নম্বৰ 2 বিধেয়ক 2026 পাৰিত কৰা হয়। বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ আওতাত ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই অধিৱেশনৰ সমাপনৰ মুহূৰ্তত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় সদনৰ নেতা তথা মাননীয় মুখ্যমন্ত্ৰী, মন্ত্ৰী পৰিষদৰ সমূহ সদস্য, বিৰোধী দলৰ দলপতিকে আদি কৰি অসম বিধানসভাৰ উপাধ্যক্ষ মাননীয় সদস্যসকলৰ লগতে সদনৰ সমূহ বিষয়ববীয়াসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি অসম বিধানসভাৰ লগত জড়িত সমূহ বিষয়া কৰ্মচাৰীৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা বিষয়া কৰ্মচাৰী, সংবাদ মাধ্যমৰ মোৰ সমূহ সতীৰ্থ বন্ধুসকলকো আদি কৰি সকলোৰে পক্ষলৈ মোৰ ইয়াৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু সদন অনিৰ্দিষ্ট কাললৈ স্থগিতভাৱে ঘোষণা কৰিলোঁ।